ভাল খবৰ নিবনুৱাসকলৰ বাবে আকৌ এটা ভাল খবৰ মুখ্যমন্ত্ৰীৰ আকৌ 3 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি এখন চৰকাৰে ইতিমধ্যে নিবনুৱাসকলক বহু নিবনুৱাক চাকৰি প্ৰদান কৰিছে বহুতেই ঘোষ নিদিয়াকৈ এখন চৰকাৰৰ দিনত চাকৰি পাইছে আৰু আজি মুখ্যমন্ত্ৰীয়ে পুনৰ অহাবাৰ পৰৱৰ্তী কাৰ্যকালত ২৬ত যদি বিজেপি জিকে তেন্তে 3 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পৰা দিছে আজি খানাপাৰাত ৫৫৫০ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল আৰু তাতে মুখ্যমন্ত্ৰীয়ে কথা ঘোষণা কৰিছে যে আমি এই 5 বছৰত ইমানখিনি চাকৰি দিলো আৰু অহাবাৰ ২০২৬ত যদি আমাৰ চৰকাৰ হয় তেন্তে ৰাজ্যৰ আৰু 3 লাখ নিবনুৱাই চাকৰি পাব এয়া মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি হেকাৰণে কৈছো নিবনুৱাসকলৰ কাৰণে ভাল খবৰ যিসকলে পঢ়ি আছে বা যিসকলে চৰকাৰী চাকৰিৰ কাৰণে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে ২৬ত পুনৰ 3 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু লগতে কৈছে উন্নয়ন হ'ব এখন চৰকাৰৰ দিনত এই 5 বছৰত যিমানখিনি উন্নয়ন হ'ল পৰৱৰ্তী পৰ্যায়ত অধিক উন্নয়ন হ'ব আৰু প্ৰসংগক্ৰমে এই ঘুমগা ঘটনাটোৰ লগত কৈ থকা অৱস্থাত নেপালৰ প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে টানি আনিছে মুখ্যমন্ত্ৰীয়ে আগতেও কৈছিল তেখেত মুখ্যমন্ত্ৰীৰ আসনত বহি থকা লোকে কেতিয়াও অসমখন নেপাল হ'বলৈ নিদিয়ে এটা দুষ্ট চক্ৰ বা একাংশ বিৰোধীয়ে এই ঘটনাটোক লৈ পেলাই বা অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ অসমখনক নেপালৰ দৰে অগ্নিগৰ্ভা কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁ কৈছে তেওঁ ঠকালৈকে হ'বলৈ নিদিয়ে আৰু সেইকাৰণে কৈছে অসমক নেপাল কৰিব খোজা কেইজনক বুঢ়া আঙুলি দেখুৱালে খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰু লগতে কৈছে স্পষ্ট বাৰ্তা মই বজ্ৰ কঠোৰভাৱে থিয় হৈ আছো যে মোৰ জীৱনকালত অসমক নেপাল হ'বলৈ নিদিও মই জিয়া থকালৈকে অসমখন নেপাল হ'বলৈ নিদিও আৰু মুখ্যমন্ত্ৰীয়ে লগতে প্ৰশ্ন কৰিছে অসমবাসী ৰাইজক উদ্দেশ্য কৰি যে নেপালত বিপ্লৱৰ পিছত এতিয়া কি হৈ আছে নেপালত বিপ্লৱৰ পিছত উন্নয়ন হৈছে নেকি নেপালত বিপ্লৱৰ পিছত তাত থকা নিবনুৱাসকলে চাকৰি পাইছে নেকি বা নেপালৰ ৰাজপথবোৰ বা ৰাস্তাঘাটবোৰ আগতকৈ উন্নত হৈছে নেকি নেপালৰ জুপুৰিবোৰ এটা বিল্ডিং হৈ গ'ল নেকি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন এই বিপ্লৱৰ পাছত তাত কেইজন ডক্টৰৰ সৃষ্টি হৈছে নেপালত ভাঙি যোৱা দোকানবোৰ কাৰ পইচাৰে বনাইছে আৰু লগতে কৈছে নেপালত বিপ্লৱৰ পাছত তাত নতুনকৈ নালন্দা তক্ষশিলা বিশ্ববিদ্যালয়ৰ সৃষ্টি হৈছে নেকি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়ত বা তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ত তেওঁ কিন্তু অসমৰ আৰু 3 লাখ নতুন যুৱক যুৱতীক 3 লাখ চাকৰি প্ৰদান কৰিব নতুন প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ আনিছে পুনৰ 3 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি 1 টকা ঘোষ নিদিয়াকৈ এখন চৰকাৰৰ দিনত পুনৰ 3 লাখ যুৱক যুৱতীয়ে চাকৰি পাব কিন্তু ২০২৬ত তেওঁলোকৰ চৰকাৰ আহিব লাগিব তেওঁলোকৰ চৰকাৰ গঠন হোৱাৰ লগে লগে পুনৰ গণি গণি 3 লাখক চাকৰি দিব এবাৰ 1.5 লাখক চাকৰি দিছো মুখ্যমন্ত্ৰীৰ মন্তব্য এই 5 বছৰীয়া শাসনকালত 1.5 লাখক নিবনুৱাক তেওঁ চাকৰি দিছে আৰু অহাবাৰ 3 লাখক চাকৰি দিম আৰু 1.5 লাখ বঢ়াই দিছে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাই দিব বিচাৰিছো কোনোবাই ক'ব যে আমি অসমখন নেপাল কৰি দিম নেপাল নেপাল হ'ল কিন্তু নেপালৰ পিছত নেপালত এতিয়া কেইজন ডক্টৰৰ সৃষ্টি হৈছে ভাঙি যোৱা দোকানবিলাক বনাবৰ কাৰণে কাৰ পইচা খৰচ হৈছে নে নেপাল বিপ্লৱৰ পিছত নেপালত তক্ষশিলা নালন্দাৰ সৃষ্টি হ'ল নে নেপালত ৰাস্তাত হুলস্থুল কৰাৰ পিছত নেপালৰ মানুহবিলাকৰ ঘৰবিলাক বিল্ডিং হৈ গ'ল নে নেপালত হুলস্থুল কৰাৰ পিছত লাখ লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল আমাৰ অসম নেপাল হোৱা নাই আমাৰ অসম অসম হৈছে আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হ'লহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি
অসমক নেপাল কৰাৰ সপোন দেখাই তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচাই অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব মুখ্যমন্ত্ৰী স্পষ্ট বাৰ্তা তেওঁ নতুন অসম গঢ়িব কোনো কাৰণত বিপ্লৱক লৈ বা বিপ্লৱ কৰিবলৈ খোজা সকলক তেওঁ কিন্তু স্পষ্ট বাৰ্তা দিছে যে তেওঁ মুখ্যমন্ত্ৰী আসনত বহি থকালৈকে তেনেকুৱা ধৰণৰ কাম তেওঁ কৰিবলৈ নিদিয়ে স্পষ্ট কথা আৰু লগতে কৈছে অহাবাৰ মোৰ দিনত অসমত 3 লাখ পিতৃ মাতৃ একেলগে হাঁহিব যিসকল নিবনুৱাই চাকৰি লাভ কৰিব ইতিমধ্যে 1.5 লাখে চাকৰি পাইছে তেওঁলোকৰ ঘৰৰ পৰিৱেশ বা তেওঁলোকৰ মন্তব্য আমি সংবাদ মাধ্যমত আপোনালোকক আগবঢ়াই দিছো সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে ডাইনামিক মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰে সকলোৱে এইখন চৰকাৰৰ দিনত আৰু ইতিমধ্যে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে যে কংগ্ৰেছৰ দিনত সকলোৱে ঘুষ দি পেলাই চাকৰি পাইছিল আৰু এতিয়া এই বিজেপি চৰকাৰৰ দিনত ঘুষ নোলোৱাকৈ বহুতে চাকৰি পাইছে এয়া বিজেপিৰ ফালৰ পৰা কোৱা মন্তব্য আৰু ইফালে বিৰোধীয়ে এইটো কথা এতিয়াও কৈ থাকে যে এতিয়াও চাকৰিৰ নামত খেলিমেলি হৈ আছে দুই পক্ষৰ অভিযোগ প্ৰতি অভিযোগ আছে কিন্তু তাৰ মাজত আমি দেখিছো সঁচাকৈ এখন চৰকাৰৰ দিনত বহু যুৱক যুৱতীয়ে চাকৰি পাইছে পইচা নিদিয়াকৈ পাইছে দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীয়ে চাকৰি পাইছে আৰু সেই কাৰণে মুখ্যমন্ত্ৰী আজি কৈছে যে তেওঁ এই উন্নয়নৰ ধাৰা বা নিবনুৱাৰ হাৰ কমোৱাৰ যিটো ধাৰা সেইবোৰ তেওঁ পুনৰ অহাবাৰ যদি 26ত বিজেপি চৰকাৰ আহে ইতিমধ্যে তেওঁলোকে আহিবই বুলি গ্যাৰান্টি দিছে আৰু 26ত যেতিয়া তেওঁলোকৰ চৰকাৰ আহিব গণি গণি 3 লাখ নিবনুৱাক কিন্তু চাকৰি দিব অসমখন উন্নয়নৰ দিশত আগবাঢ়ি যাব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমলৈ উন্নয়নৰ বাৰ্তা এটা আহিছে আগতকৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকলোৱে ধন্যবাদ জ্ঞাপন কৰি আছে যেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰী হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু তেতিয়াৰ পৰাই অসমত উন্নয়ন ত্বৰান্বিত হৈছে সেমিকণ্ডাক্টৰ প্ৰকল্প আহিছে এতিয়া কেৱলকৈ আমি দেখিছো আৰু জাহাজ টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি ৰিভাৰ ফ্ৰণ্ট সকলো বহু ধৰণৰ ইয়াত কালি দিনটোত বিত্তমন্ত্ৰীয়ে কনকলতা বিশ্ববিদ্যালয় তেওঁলোকে উন্মোচন কৰিছে আধাৰশিলা স্থাপন কৰিছে প্ৰান্তে প্ৰান্তে উন্নয়ন হৈছে আৰু তাত বহু নিবনুৱাৰ নিযুক্তি হ'ব কিন্তু তাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে পুনৰ আজি খানাপাৰাত 5550 গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিলে আৰু নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ কৈছে আমাৰ উন্নয়নৰ ধাৰা বা চাকৰি দিয়াৰ ধাৰাটো ইয়াতে শেষ হৈ যোৱা নাই 26ত যদি আমি নিৰ্বাচন জিকো বা আমি যদি চৰকাৰ গঠন কৰো তেন্তে 3 লাখ চাকৰি দিয়া হ'ব আৰু 3 লাখ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃয়ে একেলগে হাঁহিব ধন্যবাদ জ্ঞাপন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু অসমখনৰ অশান্ত কৰিব খোজা একাংশক মুখ্যমন্ত্ৰীয়ে স্পষ্ট বাৰ্তা দিছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহি থকালৈকে অসমখনক তেওঁ নেপাল হ'বলৈ নিদিয়ে আৰু নেপালৰ এতিয়া পৰিস্থিতি কেনেকুৱা কাৰণ বহুতেই অসমখন নেপাল হ'ব বুলি কিছুমানে ছ'চিয়েল মিডিয়াত লিখিছিল কিছুমান বিৰোধীয়ে সেই কথাটো আওপকীয়াকৈ হলো কিন্তু এটা একুৰা জুই জ্বলাব বিচাৰিছিল আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক স্পষ্ট বাৰ্তা দিছে কৈছে যে জীৱনকালত তেওঁ থকা অৱস্থাত অসমক নেপাল হ'বলৈ নিদিয়ে আৰু নেপালে কি পালে বিপ্লৱৰ পিছত নেপালে কি পালে মুখ্যমন্ত্ৰীৰ মন্তব্য অন্য নালাগে বাংলাদেশলৈ চাওক বাংলাদেশত ছাত্ৰ আন্দোলনৰ পাছত কি হ'ল সেই প্ৰশ্ন আছে কিন্তু নেপালৰ কথা কৈছে নেপালৰ বিপ্লৱৰ পিছত এতিয়া কি হৈ আছে নেপালত ভাঙি যোৱা দোকানবোৰ কাৰ পইচাৰে বনাইছে নেপালত বিপ্লৱৰ পাছত কেজন ডাক্তৰৰ সৃষ্টি হৈছে নেপালত বিপ্লৱৰ পাছত নালন্দা তক্ষশিলা বিশ্ববিদ্যালয় হৈছে নেকি সেইকাৰণে কৈছে
যোনে অসমখনক নেপাল কৰিব বিচাৰে তেওঁলোকক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ খানাপাৰাৰ পৰা আৰু তাৰ লগতে চাকৰি প্ৰত্যাশীসকলৰ বাবে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ আকৌ এটা আশাৰ বাৰ্তা অহাবাৰ 2026ৰ যেটো পৰৱৰ্তী কাৰ্যকাল থাকে যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় যদিহে বিজেপি চৰকাৰ হয় তেন্তে 3 লাখ যুৱক যুৱতীয়ে ৰাজ্যত পাব আকৌ নতুনকৈ চাকৰি ধন্যবাদ